স্কুল যাব ওলাইছো। অ ৰ লৰা, মই টেকেলি পিঠা বনাইছিলো কেইটামান। তই লৈ যা আৰু দুটামান চাজিৰকো দিবি। সি মই বনোৱা টেকেলি পিঠা বহুত ভাল পায় নহয় খাই। অ মা, তোমাক মই ক'ব পাৰিছিলোৱে, চাজিহঁতৰ বোলে এইকেইদিন কিবা ৰমজান মাহ চলি আছে। সিহঁতে ৰোজা ধৰি আছে নহয়, সেইকাৰণে দিনটো একো নাখায়। সিহঁতৰ ঘৰত বোলে কিবা আজি ৰোজা খানা পাতিছে, সেইকাৰণে আমাকো মাতিছে। তো মই স্কুলৰ পৰা ডাইৰেক্ট সিহঁতৰ ঘৰতে যাম। সিহঁতি ৰোজা খানা পাতিছে ৰোজা ধৰা মানুহৰ কাৰণে। তই তাত গৈ কি কৰিবি? আমাৰ ৰোজা নাই নহয়। অ মা, সিহঁতে ৰোজাটোনো কিয় ধৰে? ৰমজান মাহটো মানে কি? অ ৰমজান মাহটো মানে তেওঁলোকৰ কাৰণে বহুত পবিত্ৰ মাহ। ৰাতি উঠি কেনে চেহেৰি খাব, দিনটো ৰোজা ধৰিব, আকৌ গধূলি ইফতাৰ কৰিব। অ মা, চেহেৰি মানে কি? চেহেৰিটো কাক কয়? চেহেৰিটো মানে ৰাতি 3টা মানতে ভাত খাই আজৰি হ'ব লাগে, তাৰপিছত দিনটো ৰোজা ধৰে, তাকে চেহেৰি বুলি কয়। দিনটো একো খাব নোৱাৰি নেকি? নাই, নোৱাৰি। পানীটো খাব পাৰি নে? নাই, একদম নোৱাৰে পানী খাব। ফল ফ্ৰুট খাব পাৰি নেকি? নাই, নোৱাৰি, দিনটো একো এটা নোৱাৰি। মানে গধূলি 5টা মানত মছজিদত যেতিয়া আজান দিব, তেতিয়া তেওঁলোকে ইফতাৰ কৰে, তাৰ আগত একোৱে খাব নোৱাৰি। বাপৰে, ৰাতিপুৱা সেই 3টা বজাতে খাই গোটেই দিনটো নাখাই 5:30 বা 5টাতহে খাব পাৰি। বাপৰে বাপ, তাকো এদিন দুদিন নহয়, পুৰা এমাহ। ৰমজান মাহ মানে তেওঁলোকৰ কাৰণে বহুত পবিত্ৰ মাহ। তেন্তে মা, দেউতা, মই আজি দেৰিকে আহিম দেই। চব ৰোজা ধৰা মানুহবোৰ তাতে ইফতাৰ কৰিব, তহঁতে আকৌ যাই কিনে তাতে কিয় দিগদাৰি কৰিবি? নালাগে দেই যাব। নাই মা, চাজিদে মাতিছে নহয়, নহলে বেয়া পাবহি। হ'ব দে, যা, একো নহয়। মজা লাগিব, থেংক ইউ। কিন্তু ভালকে যাবি দেই। হ'ব। আজি স্কুল ছুটি হোৱাৰ পিছত আমি একেলগে যাম দে, তহঁতি কিন্তু গুচি নাযাবি। নাই, মইতো ঘৰত কৈয়ে আহিছো, তোৰ লগতে যাম মই। চিম্পু আৰু ৰিংকি, তহঁতিতো যাবি ন? নাই, মই দেউতাক সুধিছিলো, মোক যাবলৈ নিদিয়ে, মানা কৰিছে। কৈছে যে তাতে ৰোজা ধৰা মানুহে ইফতাৰ কৰে, তহঁতি গৈ কি কৰিবি? নালাগে যাব। আমাৰ বোলে যাবলৈ নাপায়। হেই, কোনে কৈছে? এইবোৰ মানুহৰ মনৰ ভুল। আমি তাতে ইফতাৰহে কৰিম কিবা? ইফতাৰ কৰাটো কি ভুল কথা? চবৰ লগত একেলগে বহি খাম, সেইটোহে কিবা ভালহে লাগিব। নেপায় বুলি কোনে ক'লে? হ'ব দে, তহঁতি যাবি। দেউতাই মানা কৰিছে যে মই নাযাওঁ। সাজিদ, তই বেয়া নাপাবি, মোৰ যাবতো মন আছিলে, কিন্তু দেউতাই মানা কৰিলে, এতিয়াতো মই একো কৰিব নোৱাৰো। হ'ব দে, গ'লে ভাল লাগিলে হয়, এতিয়া নাযাওঁ যদি কি ক'ম আৰু। আমাৰ লগৰ চবে যাবই যিহেতু, তইহে নাথাকিবি। হ'ব দে, বেলেগ কোনোবা দিনা যাম দে। বল বেল পৰিলে, ক্লাছলৈ বল। গুড মৰ্ণিং, বহা। তেন্তে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বছৰেকীয়া পৰীক্ষাটো আহিয়ে পালে, তই ভালকে পঢ়া পাতি কৰা। আৰু ধুনু, তই কিন্তু গণিতত বহুত কেঁচা হৈ গৈছ, তই একদম গেৰেলকে হাগিছ। ভাল হ অলপ। হ'ব ছাৰ। বল, তহঁতক আমাৰ এইখিনিৰে কিবা কিবি দেখাই আনো, বল। বল। মা, মই আহিছো ৰবা। বেছি দেৰি নকৰিবি দেই, ইফতাৰ সময় হ'বই আৰু। হ'ব দিয়া মা। চবে। বল। বল, ইফতাৰ সময় হৈয়ে গ'ল আৰু, নহলে মাই দেৰি হলে বকিব। ইফতাৰটো একদম সময়ত কৰিব লাগে। বল। মা, আমি আহিলো। আহিলি? যা, তহঁতি চবে মুখ হাত ধুই বগৈ। হ'ব মা। বল। কোনো খোৱা নাই যে, খা আকৌ। সাজিদেচোন খোৱাই নাই। ৰ, টাইম হোৱাই নাই এতিয়ালৈকে। এইটো মানে আকৌ কিবা টাইম আছে নেকি? আজি আছে 5:26। মই আকৌ গমেই নাপাওঁ নহয় টাইম থাকে বুলি। একো নহয় দে। টাইম হৈ গ'ল, খা। বাপৰে, ইমান খালো আজি ৰাতি, আৰু ভাত চাত খাব নোৱাৰিম আৰু। চেৱৈটো কেনেকে বনাইছিল আন্টি? ইমান মজা হৈছে খাবলে। মাকে সুধিবি, মই নাজানো। চেৱৈটো কিন্তু ক'ব লাগিব যে বেলেগ মজা হৈছিল। হ'ব দে সাজিদ, আমি আহো। নহলে এটা কাম কৰ, তহঁতি আজি আমাৰ ঘৰতে থাকি যা।
নাই নাই দে, আজি এতিয়া পৰীক্ষা আহিব নহয়, বেলেগ কোনোবা দিনা থাকিম দে। ঘৰত যাই আমি ভালকে পঢ়া পাতি কৰিব লাগিব নহয়। আৰু তই কৰিছ নাই পঢ়া পাতি? কৰি আছো। দে তেন্তে থাক, আমি আহিছো। আন্টি আমি আহিছো। তোমালোকে যাবলৈ ওলালাই নেকি? চবে ভালকে খাইছা নহয়? আন্টি খাইছো। দিয়া তেন্তে ভালকে যাবা আৰু আহিবা দেই। হ'ব দিয়ক আন্টি। চাজিত তেন্তে আমি আহিছো। দে হ'ব দে, কালি স্কুলত যাই লগ পাম। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি দিব নাপাহৰিব। আৰু এবাৰ অলপ দেৰি হ'ল ভিডিঅ' দিয়াত, তো বেয়া নাপাব। আৰু কেনেকুৱা টাইপৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্টত জনাব দেই। ধন্যবাদ।